আপুনি আপোনাৰ সন্তানক চাকৰি নহয়, আপুনি আপোনাৰ সন্তানক এনে কিছুমান জ্ঞান দিয়ক যাৰ জৰিয়তে যাৰ দ্বাৰা আপোনাৰ বৃদ্ধৰ অৱস্থাটো এনে নহয়। আপুনি আপোনাৰ সন্তানক এনে শিক্ষা প্ৰদান কৰক যাৰ জৰিয়তে আপোনাৰ সন্তানে এটা ভাল চাকৰি নকৰিলেও, আপোনাৰ সন্তানে লাখ লাখ কোটি টকাৰ ইনকম নকৰিলেও আপোনাৰ বাবে দুবেলা দুমুঠি যোগাৰ কৰি দিব। এই ভিডিঅ'টোলৈ ভালদৰে মন কৰক। এগৰাকী প্ৰায় 70-80 বছৰীয়া এগৰাকী আইতাৰ নাইবা কাৰোবাৰ মাতৃ নিজৰ পেটটো ভৰাই ৰাখিবলৈ, জীয়াই থাকিবলৈ কিদৰে বজাৰত গৈ কিছুমান শাক পাচলি বিক্ৰী কৰিছে আপোনালোকে নিশ্চয় দেখা পাইছে। নিজৰ পেটটোৰ বাবে নিজে জীয়াই থাকিবলৈ এনেদৰে এগৰাকী আইতাই শাক পাচলি বিক্ৰী কৰিলে, সংগ্ৰাম কৰিলে হয়তো প্ৰায়ভাগ মানুহৰে চকু পানী বৈ আহে। কিন্তু এই ক্ষেত্ৰত যেতিয়া আৰু বেয়া লাগে, একাংশৰ মানুহে সেই আইতাগৰাকী বা সেই মাতৃগৰাকীয়ে বিক্ৰী কৰা শাক পাচলিখিনিও দৰ দাম কৰে, যিটো দাম বিচাৰে সেই দামটো নিদি অতি কম দামতে ক্ৰয় কৰিবলৈ বিচাৰে। আপুনি ভালদৰে লক্ষ্য কৰক। মানি লৈছোঁ আপোনাৰ সন্তানে চাকৰি কৰে, ভাল টকা পইচা ইনকম কৰে। যদিহে আপোনাৰ সেই সন্তানে এই বৃদ্ধৰ অৱস্থাত আপোনাৰ লগত নাথাকে, আপোনাক খোৱাব পিন্ধাব নোৱাৰে, তেনেহ'লে আপুনি সন্তান জন্ম দি কি লাভ? এইগৰাকী আইতাৰ, যিগৰাকী আইতাই এই সময়ত নামঘৰত গৈ বা মছজিদত গৈ ভগৱান বা আল্লাহক চিন্তা কৰা সমনীয়াৰ বা ওচৰ চুবুৰীয়াৰ লগত ভগৱানৰ চিন্তা বা সমাজৰ ভাল চিন্তা কৰা সময়, সুন্দৰকৈ ঘৰখনত বহি থকাৰ সময়, সেই সময়তে কিন্তু তেওঁ সংগ্ৰাম কৰিছে। ভিডিঅ' বনোৱা কোনো হেঁপাহ নাই, কোনো আনন্দ নাই। মোৰ কিন্তু এই কথাষাৰ মই ক'বলৈ বিচাৰিছোঁ এই ভিডিঅ'টোৰ জৰিয়তে, যদিহে এনেধৰণৰ ব্যক্তিক বা এনেধৰণৰ এগৰাকী মাতৃ হয় বা এনেধৰণৰ এগৰাকী ককাক যদি আপোনালোকে দেখে, আপোনাৰ যদি প্ৰয়োজনো নাই, তেনেহ'লে সেই বস্তুকেইটা আপুনি দুটকামান খৰচ কৰি হ'লেও কিনি আনক। অন্ততঃ সেইগৰাকী আইতা বা সেইগৰাকী মাতৃয়ে এসাঁজ সুখ আৰু শান্তিৰে খাব পাৰিব। দিনটো ৰ'দত বহি থাকিব নালাগে বা দিনটো বৰষুণত তিতি কষ্ট কৰি থাকিব নালাগে সেই বস্তুকেইটা বিক্ৰী কৰিবৰ বাবে। যিমান পাৰে সিমান এনেধৰণৰ ব্যক্তিসমূহক সহায় কৰক, আপুনি আশীৰ্বাদ পাব। বহুত বেয়া লাগিছে, এনে দৃশ্যবোৰ দেখিলে সঁচাকৈ ভাগি পৰোঁ। ধন্যবাদ। জয় অসম।